No ST, no rest. No ST, no rest. No ST, no rest. No ST, no rest. আমাক জনজাতিকৰণ লাগিবই। লাগিবই, লাগিবই। আমাক জনজাতিকৰণ লাগিবই। লাগিবই, লাগিবই। আমাক জনজাতিকৰণ লাগিবই। লাগিবই, লাগিবই। No ST, no rest. No ST, no rest. No ST, no rest. No ST, no rest. আমাক জনজাতিকৰণ লাগিবই। লাগিবই, লাগিবই। আমাক জনজাতিকৰণ লাগিবই। লাগিবই, লাগিবই। আমাক জনজাতিকৰণ লাগিবই। লাগিবই। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই আশাৰ ৰেঙনি দেখিছে অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে। যিহেতু অসম বিধানসভাত মন্ত্ৰী গোটে এক প্ৰতিবেদন দাখিল কৰিছে আৰু এই প্ৰতিবেদন দাখিলৰ পিছত যিসকল কোচ ৰাজবংশী আছে তেওঁলোকৰ মাজত কিছু আশাৰ ৰেঙনি বা আনন্দ উল্লাস দেখা গৈছে। আমাৰ সৈতে উপস্থিত আছে দৰং জিলাৰ আক্ৰাচুৰ সভাপতিগৰাকী উপস্থিত আছে। কি ক'ব, যিহেতু অসম চৰকাৰে বহুদিনীয়া এটা দাবীক মান্যতা প্ৰদান কৰিবলৈ প্ৰাথমিক পদক্ষেপখিনি গ্ৰহণ কৰা দেখা গৈছে? আচলতে এটা দীৰ্ঘদিনীয়া দাবী। এই দাবীটো বহু দিনৰ মূৰত অসম চৰকাৰে আৰম্ভণি কৰিছে। তেওঁলোকে আমাৰ বিধানসভাৰ অধিৱেশনত ইতিমধ্যে এই কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ যিটো আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আছিলে, সেই দাবীটো তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে উত্থাপন কৰিছে। আৰু প্ৰথমতে আমি এইভাবে কোচ ৰাজবংশীৰ পৰিয়ালৰ পৰা জনগোষ্ঠীৰ পৰা তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এইটো বিচাৰিছোঁ যে অহা 26 চনৰ বিধানসভাৰ ইলেকশ্যনৰ আগত জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ ক্লিয়াৰ হৈ উঠক। নহ'লে এনেকৈ আমি বাৰে বাৰে বিলম্ব যদি হৈ থাকে তেতিয়া আমাৰ এনেকুৱা লাগিব যেন এইটো এটা ৰাজনৈতিকভাৱে কিবা পৰিকল্পনা আহে নেকি। গতিকে সেই বস্তুটো আমি বিচৰা নাই। আৰু এটা কথা কিন্তু আমি ক'ব লাগিব যে কোচ ৰাজবংশীৰ যে বিভিন্ন ঠাইত বিভিন্ন ধৰণে তেওঁলোকে পি বা ভেলী এনেকুৱা কিছুমান হেৰি কৰিছে, কিন্তু আমি বিচাৰিছোঁ যে কোচ ৰাজবংশী অসমৰ গোটেইখিনি মানুহে একে। আমি গোটেই ৰাজবংশী মানুহখিনি একে যেতিয়া আমাক এটা শাৰীতে থোৱাটো আমি বিচাৰিছোঁ। আমাৰ মাজত আৰু ভাগ ভাগ কৰিব নালাগে। আমি যিহেতুকে কোচ ৰাজবংশী, গতিকে কোচ ৰাজবংশীৰ মাজত বিভিন্ন শিতান তেওঁলোকে উলিয়াব নালাগে, সেইটো আমি বিচৰা নাই। গতিকে আমি একে হৈ থাকিবলৈ বিচাৰিছোঁ। আমাৰ কোচ ৰাজবংশী ভাগ কৰা দেখা গৈছে। দুটা ভাগ আমি হ'বলৈ দিব বিচৰা নাই। এইকাৰণে আমাক এটা ভাগৰ মাজতে ৰাখিব লাগে। আজি বঙাইগাঁৱৰ কোচ ৰাজবংশী যেনেকুৱা আমিও তেনেকুৱা, গতিকে বা শিৱসাগৰত যিখিনি কোচ ৰাজবংশী আছে তেওঁলোকো তেনেকুৱা। গতিকে হয়তো কাৰোবাৰ ভাষাৰ অকণমান পৰিৱেশ ভেদে তেওঁলোকৰ অকণমান বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সেই কথাটো এনেকুৱা নহয় যে কোচ ৰাজবংশী মই বেলেগ হয়। ব্ৰাহ্মণ এজন যদি ব্ৰাহ্মণে হয়, উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণজনো যদি অসমৰ ব্ৰাহ্মণ হয়, গতিকে তেনেকুৱাকে আমিও কোচ ৰাজবংশী যদি তেওঁ পশ্চিমবংগতে থাকিল তেওঁ কোচ ৰাজবংশী, মই অসমত আছোঁ ময়ো কোচ ৰাজবংশী। গতিকে আমি অসম চৰকাৰলৈ এই কথাটো অনুৰোধ জনাইছোঁ। গতিকে লগতে পুনৰ এটা অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে তেওঁলোকে এটা ভাল দৃষ্টিভংগীৰে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো তেওঁলোকে এটা সম্পূৰ্ণ কৰিলে 26 আগত আমি ভাল পাম। হয়, নিশ্চয়। এই আক্ৰাচুৰ দৰং জিলাৰ সভাপতি দুলাল বৰুৱাৰ বিশেষ মন্তব্য, যিহেতু কোচ ৰাজবংশীসকলক গোৱালপাৰাৰ অংশটোত STP আৰু বাকী অন্যান্য অংশত STV হিচাপে দুটা ভাগ কৰা হৈছে আৰু তেওঁলোকে এই ভাগটো মানিব খোজা নাই। আনহাতে কোচ ৰাজবংশীসকলৰ এক দীৰ্ঘদিনীয়া সংগ্ৰাম আছিল জনজাতিকৰণক লৈ, আৰু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো সিদ্ধান্ত বা যিটো পদক্ষেপ হাতত লৈছে, প্ৰাথমিক পদক্ষেপ অসম চৰকাৰৰ, কি ক'ব? হয়, মই ক'ব খুজিছোঁ যে এইটো এটা বহুত দিনীয়া দাবী। গতিকে আমাক 26ত আমাক তাৰমানে জনজাতিকৰণ লাগিবই, নহ'লে আমি এটা এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অন্যথা আমি 26ত আমি ভোট নিদিওঁ। গতিকে আমাক জনজাতিকৰণ লাগিবই। অৰ্থাৎ এই যি বিধানসভাৰ নিৰ্বাচন আহি আছে 26ত, তাৰ পূৰ্বে আপোনালোকে তাৰ পূৰ্বে আমাক তাৰমানে জনজাতিকৰণ লাগিব, সেইখিনি আমাৰ দাবী। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এইটো অনুৰোধ কৰিছোঁ যে আমাক তাৰমানে 26ত জনজাতিকৰণ লাগিবই। হয়, এইদৰে প্ৰকাশ কৰিছে। এয়া চিপাঝাৰৰ এটা অঞ্চল, চেঙেলীয়াঝাৰ, আৰু চেঙেলীয়াঝাৰৰ যিসকল কোচ ৰাজবংশী আছে তেওঁলোকে দাবী জনাইছে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ যিটো জনজাতিকৰণ
সেইটো সম্পূৰ্ণ ৰূপত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অন্যথা নিৰ্বাচনত তেওঁলোকে অন্য ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ